আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ অকণমানি ভিডিঅ' এটা লৈ আহিছোঁ। এইকেইদিন আচলতে সাংঘাতিক ব্যস্তগতে হৈছোঁ। মানে বহুত বেছি কাম ইফাল সিফাল কৰি থাকোঁতে ভিডিঅ' দিবৰ কাৰণে একেবাৰে সময় পোৱা নাই। আৰু এইফালে ছানডে এইটো ভিডিঅ' আছিলে, আপলোড দিয়া দেৰি হৈ গৈছে মোৰ ভাগৰ। আৰু এইফালে লিচি আনিছিলে পাপাই। এইকেইদিন বজাৰৰ পৰা অনা লিচিখিনি ইমান এটা ভাল নহয়। আৰু এইফালে গাঁৱৰ মানুহৰ ঘৰতে আছিলে লিচি, দেখি পাপাই কিনি আনিলে। এইখিনি বহুত বেছি ধুনীয়া আছিলে দেই। আৰু এই যেন আম আৰু তিয়ঁহ দেখিছে, আমাৰ ঘৰত হৈছে এবাৰ। আম দুই এক খাবলৈ পাওঁ, বান্দৰ যিহেতু থাকে ন, সেইকাৰণে ইমান খাবলৈ পোৱা নাযায়। তথাপিতো বহুত বেছি ধুনীয়া আছিলে আমখিনি, যিহেতু ঘৰৰ বস্তু সোৱাদটোৱে বেলেগ নহয় জানো। আৰু এইখিনি কল, ৰাতিপুৱা সময়খিনি আৰু ছানডে হ'লে খোৱা বোৱাখিনি আনকালৰ দিনতকৈ অলপমান বেলেগ হৈ যায়। সকলোৰে হয় চাগে দেই, আমাৰ মানে হয়। যিহেতু আনবিলাক দিনত বহুত বেছি ৰাতিপুৱা সময়কণ ব্যস্ত হৈ থাকে সকলো, সেইকাৰণে ছানডে দিনটো বহুত বেছি মোৰ ভাল লাগে। সকলোৰে চাগে হয় ন, ৰাতিপুৱা অকণমান শুই উঠাও দেৰি হৈ যায়। তো ভাল লাগে আৰু ছানডে দিনটো। বহুত বেছি গৰম আছিলে, সেইকাৰণে ভাত খাব মন যোৱা নাছিলে। মায়ে শুকান ৰুটি আৰু এইদৰে চব্জি বনাই দিলে। তো সেয়া খাই মেলি ল'লোঁ। আৰু পাপায়েও যিটি ফুলৰ অলপমান কাম চলাই আছে। এই ফুলজোপা বহুত বেছি হয়, বহুতে কয় কৰবী ফুল, কিছুমানে কয় কৰবী ফুল নহয়। গতিকে যদি কোনোবাই একদম ধুনীয়াকৈ নামটো জানে ক'বচোন কমেণ্ট কৰি। আৰু এইফালে আজি ভাত খোৱা বহুত বেছি দেৰি হৈ গ'ল, 2:30-3টামান বাজিব হ'ল। মায়ে বন শাকৰ লগত মাছ বনাইছিলে, আৰু এইফালে দাংবটি আৰু ভেন্দি মোৰ ভাল লগা ভাজিখন বনাইছিলে।